আমি বিধায়ক ডাঙৰীয়ালৈ যিভাগি অভিনন্দন পত্ৰ যুগুতাই আনিছো সেই পত্ৰভাগি তেখেতৰ হাতত অৰ্পণ কৰাৰ প্ৰাক মুহূৰ্তত পাঠ কৰি দিবৰ বাবে এই পুণ্যভূমিৰ একান্ত সেৱক তথা সাংস্কৃতিক কৰ্মী শ্ৰদ্ধাৰ দিলীপ চন্দ্ৰ নাথদেৱক অনুৰোধ জনাইছো। আমি বৰ্ধমানৰ পৰিচালনা সমিতিৰ সম্পাদকৰ আহ্বান ক্ৰমে সভাৰ বিধায়কগৰাকী আমাৰ সকলোবাসী সকলোৰে মৰম চেনেহ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু মৰম চেনেহ শ্ৰদ্ধা নিবেদন কৰি আমি তেখেতলৈ এখনি সম্বৰ্ধনা পত্ৰ যুগুত কৰিছিলোঁ। ইতিমধ্যে তেখেতে উল্লেখ কৰিছে সম্বৰ্ধনা পত্ৰ ভাগি আমি পাঠ কৰিব বিচাৰিছোঁ। হাবুলদিন বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰ স্থাপিত 1955 চন, পঞ্জীয়ন নং 1949, ডাক হাবুলদিন, জিলা শিৱসাগৰ, অসম। সম্বৰ্ধনা পত্ৰ দিনাংক 31 আগষ্ট 2025 চন। প্ৰতি শ্ৰীযুত অখিল গগৈ, মাননীয় বিধায়ক মহোদয়, শিৱসাগৰ বিধানসভা সমষ্টি। শ্ৰদ্ধাভাজনে জয়জয়তে হাবুলদিন বৰনামঘৰ কলাকৃষ্টি কেন্দ্ৰৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম জনাইছো আৰু লগতে বৰনামঘৰৰ আশীষ নিৰ্মালি গ্ৰহণ কৰিব বুলি আশা কৰিলো। ছবছৰীয়া আহোম ৰাজত্বৰ অনেক স্মৃতি বিজড়িত অসমৰ অন্যতম এটি সন্মানীয় সমষ্টিৰ প্ৰতিনিধিত্ব কৰি বিধানসভাৰ ভিতৰে বাহিৰে সিংহৰ দৰে গৰ্জন কৰি ৰাইজৰ প্ৰাপ্য অধিকাৰৰ হকে যুঁজ কৰা আপুনি এজন সফল জনপ্ৰতিনিধি। আপোনাৰ প্ৰতিটো কথা কামত প্ৰতিফলিত হৈ শ্ৰমজীৱী থাকি খোৱা মানুহৰ হৃদয়ৰ ভাষা। কৃষক, শ্ৰমিক, হালোৱা হজুৱাৰ স্বাধিকাৰ ৰক্ষাৰ অৰ্থে বজ্ৰকণ্ঠেৰে প্ৰতিবাদ কৰি অনিবাৰ্য বিপদক মূৰ পাতি লৈ পুৰা অবিচলিত প্ৰতিবাদী সত্তা আপুনি। কোনো সময়ত ভূমিহীন খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ সাপেক্ষে, কেতিয়াবা বৃহৎ নদী বন্ধৰ ভয়ংকৰ কুপ্ৰভাৱৰ বিৰুদ্ধে, আন কেতিয়াবা দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰৰ বিপক্ষে অবিৰত গণসংগ্ৰামেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আপুনি জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি আহিছে। শেহতীয়াকৈ 1919 চনৰ কাং আন্দোলনৰ যোগেদি অসমীয়া জাতিৰ অস্তিত্ব আৰু ভৱিষ্যত সুৰক্ষাৰ প্ৰশ্নত আপোচহীনভাৱে নিজৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাবাসত থাকিও ৰাইজৰ বিপুল দাবী আৰু মৰমত 2021 চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি শিৱসাগৰ সমষ্টিৰ পৰা বিজয়ী ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা গণনেতা আপুনি। শেষত আপোনাৰ দৰে এজন বীৰ সংগ্ৰামী আপোচহীন নেতাক আমি আমাৰ মাজত পাই অনাবিল আনন্দ লাভ কৰিছো আৰু আশা কৰিছো বৰ্তমানৰ ঘৃণা, বিদ্বেষ, অবিশ্বাস আৰু সংশয়ৰ দিশ বাস্পৰে আগুৰা পৰিৱেশত আপোনাৰ দৰে নেতাৰ সুনিশ্চিত কৰ্মপন্থা আৰু দিগদৰ্শনে সমাজখনক আগুৱাই নিবলৈ সক্ষম হ'ব। সৰুভূমত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰি পৰম কৃপালু কৰুণাময়ৰ ওচৰত কৰপুত্ৰা প্ৰাৰ্থনা জনালো। আপোনাৰ ভিৰত ভগৱন্তৰ কৃপা দৃষ্টি সৰ্বদা বৰিষণ হওক। শ্ৰদ্ধাৰে থানুৰাম নাথ সভাপতি, অৰুণজ্যোতি শইকীয়া সম্পাদক, বৰনামঘৰ পৰিচালনা সমিতি, মহেন্দ্ৰ গগৈ সভাপতি, অনিল নাথ কাৰ্যকৰী সভাপতি, দিলীপ হাজৰিকা সম্পাদক, ভাদমহীয়া নাম পৰিচালনা সমিতি। আমি শ্ৰদ্ধাৰ গগৈদেৱক এই সম্বৰ্ধনা পত্ৰভাগ আগবঢ়াই দি গৈছো। Salta cara,
রত্নম লক্ষ্মীকান্তম কমলদয়ম যোগীর্ঘনগম্যম বন্দে বিষ্ণুভবয়হরম সর্বলোকৈকনাথম বন্দে বিষ্ণুভবয়হরম সর্বলোকৈকনাথম বলে ময়নার কলয়া করহ পরমানন্দ দাস বলি ধর্মীয় মনত ধৈর্য ভিত্তর সংগত আঙ্গুলি মুখত করো ডাকতে ঋণ তুলি ধরকে কষিপি দিউচৰণত বুলি আদি কেৱল জনায় আমাৰ সাপৰটিঙৰ প্ৰাণৰ এই তীৰ্থস্থানতে আহি পেলাই পবিত্ৰ ভাদ্ৰ মাসৰ আজিৰ দিৱসে পৰম মংগলময় গোবিন্দৰ নামতে আহি পেলাই সমস্তেৰাই সমাপন্ন হৈছে। সমস্ত ইতিমধ্যে জানিছে যে বৰ্তমান আমিও শিৱসাগৰৰ অংশীদাৰী হৈছো। এই শিৱসাগৰ সমষ্টিৰ বৰ্তমানৰ মাননীয় বিধায়ক সমস্ত ৰাইজৰ মংগলৰ অৰ্থে প্ৰতিবাদী সত্তা শ্ৰীযুত লক্ষ্মীগোপী ডাঙৰীয়াই আহি আজি আপোনালোকৰ চৰণ কমলৰ জৰিয়তে পৰম পুৰুষ ভগৱন্তৰ চৰণে ভাগি পৰম মংগলময় সেৱা নিবেদন কৰিছিল। সেৱা নিশ্চিত প্ৰভু গোবিন্দৰ চৰণত সমৰ্পিত হওক। মহামাৰ মহামহিমা আপোনালোক মহাভক্ত আই সমস্তৰ আশীষ আৰু পৰম কল্যাণময় প্ৰভু বাসুদেৱৰ কৃপাতে সদায় লাভ কৰক। ৰাইজৰ স্বাৰ্থত ৰাইজৰ অৰ্থত শুদ্ধভাৱে নিজৰ যি সত্তা শুদ্ধ সত্তা প্ৰকাশ কৰি যাতে জাতিক আগুৱাই নিবৰ নিমিত্তে গৌৰৱোজ্জ্বলভাৱে জাতিক বিকশিত কৰি যাবৰ নিমিত্তে এলাক মোৰ প্ৰভু ভগৱন্তে সদা সৰ্বদা কৃপা মিলক। এলাৰ মাতৃগৰাকী বৰ্তমান অসুস্থ হৈ আছে। আমি ফেচবুকৰ জৰিয়তে ইতিমধ্যে তেৰাই কিমান কষ্ট স্বীকাৰ কৰিছে মাতৃৰ ৰক্ষা আমি সকলোৱে দেখি আছো। এয়া আমাৰ সকলোৰে কাৰণে আদৰ্শ হৈ ৰওক। আমি আশা কৰিছো যাতে আজিৰ এই পৰমময় মহামানৱ গ্ৰহণ কৰাৰ জৰিয়তে আৰু ঐতিহ্যমণ্ডিত এই ধৰ্মতীৰ্থ স্থানত তেৰাই সেৱা কৰাৰ জৰিয়তে আপোনালোকৰ আশীৰ্বাদ কৰাই মাতৃৰ শৰীৰৰ সৰ্ব মায়াকে দূৰীভূত কৰি তাৰ স্বচ্ছতা প্ৰমাণিত কৰক। তেৰাকো